ভূপেন বৰাক মাৰিলে ভূপেন বৰাক গতিয়ালে মাৰিলে মোক গতিয়ালে মোক ভূপেন বৰাক বেতালে ভূপেন বৰাক খুন্দিয়ালে বেতালে মোক খুন্দিয়ালে মোক এতিয়া জামিনবিহীন গোচৰো ভূপেন বৰাৰ বিৰুদ্ধে আকৌ নন বেলেবলো মোৰ ওপৰত ৰাহুল গান্ধীৰ ন্যায়যাত্ৰাৰ সময়ত জামুগুৰিহাটত ভূপেন বৰা প্ৰহিত হোৱা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ তদন্ত আগবঢ়োৱা নাই শোণিতপুৰ আৰক্ষীয়ে ইয়াৰ বিপৰীতে যোৰহাটত যাত্ৰাৰ সময়ত সংঘটিত ঘটনা সন্দৰ্ভত আৰক্ষীৰ জাননী পাই ক্ষোভিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন ক্ষমতাৰ বলত সাদ্দাম হুছেইনেও বহুত শক্তি দেখাইছিলে ক্ষমতাৰ বলত গাদ্দাফিও বহুত শক্তি দেখাইছিলে ক্ষমতাৰ বলত ঝাৰখণ্ড মধুকুৰাও বহুত শক্তি দেখাইছিলে কিন্তু অসমতো গাদ্দাফি থাকিব পাৰে অসমত সাদ্দাম হুছেইন থাকিব পাৰে অসমত মধুকুৰা থাকিব পাৰে দেখাব পাৰে ক্ষমতা সময় চলি আছে তেওঁলোক গুৱাহাটীত এক সংবাদমেলত বৰাই অভিযোগ কৰিলে তেওঁৰ নাকত ঘুচিয়াই তেজ উলিয়াই দিয়া যুৱকজন এতিয়াও মুকলিকৈ ঘূৰি ফুৰিছে জামুগুৰিত মোক যিজন ল'ৰাই আক্ৰমণ কৰিছিলে এতিয়া তেওঁ জয় শ্ৰীৰাম বুলি পতাকা লৈ পেলাই মটৰচাইকেল লৈ তাত ঘূৰি আছে গতিকে মই কিয় জামিন ল'ব লাগে ভূপেন বৰাই ক'লে জামুগুৰিহাটত বিজেপি কৰ্মী আৰু খানাপাৰাত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বাবে তেওঁ এতিয়াও চিকিৎসা গ্ৰহণ কৰি থাকিবলগীয়া হৈছে মই মানুহ মাৰিছোঁ নেকি মুখে মাৰিছে মোৰ এতিয়াও নজল বেন ফ্ৰেকচাৰৰ পেইন হৈ আছে এতিয়া মই ফ্ৰেকচাৰৰ 3টা টেবলেট খাই আছোঁ ডেইলি মোৰ এতিয়াও ভৰি শুকোৱা নাই আপুনি মোৰ ইয়াত যিটো পুলিচে বেড দিছে এতিয়া এইটো এনেকৈ চুই দিলে গোটেই গাটো জিনজিনাই যায় নাৰ্ভৰ পেইন আৰম্ভ হৈছে ভূপেন বৰাক প্ৰহাৰ কৰা আৰু ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক বাধা দিয়া দুৰ্বৃত্তৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ প্ৰতিবাদত তেজপুৰত আজি বিৰোধী ঐক্যমঞ্চই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলে তেওঁলোকে চৰকাৰ বিৰোধী প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে প্ৰতিবাদী সমদলো উলিয়ায় কংগ্ৰেছ দলে এই ঘটনাৰ সৈতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা জড়িত থকাৰ অভিযোগ উত্থাপন কৰে সেই সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা দেৱো সেই দলটোৰ লগত তেখেতো তাত উপস্থিত আছিল বুলি আমিও দেখিছোঁ মানুহ কৈছে আৰু সকলোৱে দেখিছে আৰু আমি অতিকৈ লজ্জিত হৈছোঁ এইকাৰণেই যে যিগৰাকী ব্যক্তিয়ে ভূপেন বৰা ডাঙৰীয়াক প্ৰহাৰ কৰিছে সেইগৰাকী ব্যক্তি চতিয়া সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীৰ ঘৰৰ ওচৰৰ আমি এইকাৰণে সন্দেহ কৰিছোঁ তেখেতৰ ঘৰৰ ওচৰ হোৱাৰ কাৰণেই তেখেতক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই নেকি আম আদমি পাৰ্টীয়ে দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নোৱাৰা চৰকাৰক শোণিতপুৰৰ সকলো থানা বন্ধ কৰি দিয়াৰ দাবী জনায় শোণিতপুৰবাসীৰ মান ইজ্জত নোহোৱা কৰিবলৈ আমি কাকো ঠিকা দিয়া নাইতো গতিকে সেই ঠিকা লৈ গুণ্ডাগিৰি কৰিবলৈ আমি দিয়া নাই তাকো ৰাহুল গান্ধী এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আজি কোনোবা জেগাত মোদীৰ নামত কিবা এটা লিখাৰ লগে লগে আজি সেইটো কি পৰ্যায় কৰিছে এটা কবিতা লিখা মানুহ জেলত গৈছে আজি এজন সভাপতিক প্ৰহাৰ কৰাৰ পিছত যেতিয়া একো কৰা নাই শোণিতপুৰবাসী লজ্জানত এই থানাবোৰ তলা মাৰি দিব লাগে আৰু একো কাম নাই ব্যুৰ' ৰিপৰ্ট DY365